ৰাজনীতি বিজ্ঞানৰ শৈক্ষিক বিষয় হিচাপে বিকাশ বা শৈক্ষিক বিষয় হিচাপে ৰাজনীতি বিজ্ঞানৰ বিকাশ কেতিয়াৰ পৰা কেনেকৈ ৰাজনীতি বিজ্ঞানক মানুহে পঢ়িবলৈ আৰম্ভ কৰিলে কেতিয়াৰ পৰা কেনেকৈ ৰাজনীতি সম্পৰ্কে মানুহে বিভিন্ন ধৰণৰ ধাৰণাৰ বিকাশ ঘটালে কেনেকৈ ৰাজনীতি বিজ্ঞানৰ আজিৰ তাৰিখত কেনেকৈ ৰাজনীতি বিজ্ঞান উপনীত হৈছে আমি ৰাজনীতি বিজ্ঞানৰ বিকাশ বুলি যদি চাওঁ আজিৰ তাৰিখৰ আমি যিটো পৰ্যায়ত আছো য'ত তোমালোকে ৰাজনীতি বিজ্ঞানক মেজৰ সাবজেক্ট হিচাপে পঢ়িবলৈ পাৰিছে য'ত আমি পলিটিক্যাল সায়েন্সক এটা সন্মানীয় বিষয় পৃথক বিষয় হিচাপে পঢ়িবলৈ পাইছো slowly develop hoise political science is a branch of social science ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ এটা অংশ সমাজ বিজ্ঞান বুলি কলে all the subject matters which are related to the society all are social science like geography history political science then economics all these এই সকলোবিলাক সাবজেক্ট মেটাৰ আমি ক'ত ধৰিব পাৰো সমাজ বিজ্ঞানত ধৰিব পাৰো তোমালোকে যে ইয়াৰ অতীতটো চাবলৈ যোৱা তেতিয়া তোমালোকৰ অতীতলৈ ঘূৰি গলে হ'ব কলৈ তোমালোকে ক্লাস 5 ৰ পৰা ক্লাস 10 লৈকে তাত তোমালোকে যিখিনি পঢ়িছিলা স্পেশালি ক্লাস 8 ৰ পৰা তোমালোকে পাইছিলা সোশ্যাল সায়েন্স এই সোশ্যাল সায়েন্সৰ বিষয়বস্তু বিলাকক পাৰ্ট বাই পাৰ্ট ভাঙি টুকুৰা কৰি বেলেগ কৰি সেপাৰেট কৰি ডিভাইড কৰি যেতিয়া আমি পঢ়িবলৈ আৰম্ভ কৰিলো এটা পৃথক বিষয় হিচাপে তেতিয়া তাক আমি কৈছো এটা একাডেমিক ডিসিপ্লিন when we try to study a social science subject a social science issue separately from other subjects of the society then it's become an academic discipline jetiai সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়বিলাকক আমি পৃথক কৈ পঢ়িবলৈ আৰম্ভ কৰো অধ্যয়ন কৰিবলৈ আৰম্ভ কৰো গৱেষণা কৰিবলৈ আৰম্ভ কৰো তেতিয়া ই পৃথক এটা শিক্ষা পৃথক এটা শৈক্ষিক বিষয়ত পৰিণত হয় but development of a subject as an academic is not an accidental situation it's not a sudden moment it's not a sudden result it's not a sudden consequence একাডেমিক বিষয় হিচাপে শৈক্ষিক বিষয় হিচাপে এটা বিষয়ৰ আৰম্ভণিটো হঠাৎ নহয় দুৰ্ঘটনাক্ৰমে নহয় বা অকস্মাতে নহয় ই কি হয় it must have a long history ইয়াৰ প্ৰত্যেকৰে একোটা কি থাকে দীঘলীয়া ইতিহাস থাকে so before starting the development of a subject as an academic discipline we must trace back to the history আমি অতীতলৈ অলপ ঘূৰি যাব লাগিব but all the historical evidence all the historical knowledge may not be treated as development of the academic discipline যদিও আমি অতীতলৈ ঘূৰি যাম তাৰ প্ৰত্যেকটো বিষয়বস্তু কিন্তু শৈক্ষিক বিষয় হিচাপে বিকাশত অন্তৰ্ভুক্ত নহবও পাৰে it is the background এটো হৈছে ইয়াৰ পটভূমি when we go to the background of the political science as an academic discipline then we have to trace back before Christ যীশু খ্ৰীষ্টৰ জন্মৰ আগলৈ ঘূৰি যাব লাগিব আমি যদি যীশু খ্ৰীষ্টৰ জন্মৰ আগলৈ ঘূৰি যাম তেতিয়া দেখা পাম especially political science the word political science derives from the word political and political word derives from the word polis which is a Greek word and it means the city state আমি যে পলিটিক্যাল সায়েন্সৰ মূল শব্দতলৈ যাও ই হৈ পৰিব পলিটিক্স আৰু পলিটিক্সৰ যেটো শব্দ সেই শব্দটোৰ উৎপত্তি ক'ত হৈছিল গ্ৰীচত হৈছিল গ্ৰীচে পলিটিক্স শব্দটো কেনেকৈ ব্যৱহাৰ কৰিছিল তেওঁলোকে পলিস হিচাপে ব্যৱহাৰ কৰিছিল আৰু পলিস শব্দৰ অৰ্থ আছিল নগৰ ৰাষ্ট্ৰ অৰ্থাৎ নগৰ ৰাষ্ট্ৰ সৰু নগৰবিলাকৰ শাসন প্ৰণালীৰ ওপৰত যি বিষয়বস্তুৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰিছিল নগৰ ৰাষ্ট্ৰ কেনেকৈ গঠন হ'ব লাগে নগৰ ৰাষ্ট্ৰ কেনেকৈ পৰিচালিত হ'ব লাগে নগৰ ৰাষ্ট্ৰৰ কামকাজ কেনেকৈ চলিব লাগে চৰকাৰখন কেনেকুৱা হ'ব লাগে ইত্যাদি সম্পৰ্কীয় যিবিলাক আলোচনা হৈছিল সেই আলোচনাবিলাকত তেওঁলোকে পলিস বা পলিটিক্স বুলি তেওঁলোকে আলোচনা কৰিছিল যেটো ডিসকাশন about the police or politics but all those activities were informal এই যিবিলাক ব্যৱস্থা আছিল এইবিলাক কি আছিল অনানুষ্ঠানিক and it was not recognized as a subject during that period in the school or college এখন সময়ত ইয়াক
স্কুল বা কলেজৰ এটা সাবজেক্ট হিচাপে কিন্তু পঢ়োৱা নাছিল কোনোবাই জানে সেই বিষয়ে কথা পাতিছিল কোনোবাই জানে সেই বিষয়ে কিবা অলপ লিখিছিল কোনোবাই জানে তেওঁ দৃষ্টিভংগীটো ব্যাখ্যা কৰিছিল কি তেওঁলোকে বনাই দিয়া সেই চিন্তাৰ চৰ্চাবিলাক স্কুল বা কলেজ হিচাপে তাত কোনো ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ পঢ়া শুনা কৰা নাছিল বা যদিও পঢ়িছিল it was a combination of all subject বিভিন্ন সাবজেক্টৰ বিভিন্ন বিষয়বস্তু এটা থ্ৰুপ হিচাপে পঢ়িছিল গতিকে প্লেটোৰ টাইমত এৰিষ্টটলৰ টাইমত বা ভাৰতবৰ্ষত মনু কৌটিল্যৰ টাইমত আমি যদি আগষ্টাইন একুইনাছৰ টাইম চাওঁ আমি যদি হবস লক ৰুছুৰ পিৰিয়ডলৈ আমি যাওঁ তেতিয়াহে দেখা পাম যে তেতিয়ালৈকে পৃথিৱীত ৰাজনীতি বিজ্ঞান এটা পৃথক শৈক্ষিক বিষয় যে প্ৰতিষ্ঠা হোৱা নাছিল কিন্তু ৰাজনীতি বিজ্ঞানৰ বিভিন্ন বিষয় সম্পৰ্কে সেইখন সময়ত বিভিন্ন লেখনি বিভিন্ন কিতাপ গ্ৰন্থ প্ৰকাশ পাইছিল আৰু বিভিন্ন চিন্তা চৰ্চাৰ কি হৈছিল চিন্তা চৰ্চাৰ বিকাশ হৈছিল this is the history of the political science then come to the next concept how it's become as an academic discipline যদি আমি academic discipline হিচাপে চাবলৈ যাওঁ তেতিয়ালে আমি বহুত দূৰ আগুৱাই আহিব লাগিব what we have discussed about the ancient period before Christ period about the background of the political science but if we look into the political science as an academic discipline then we will find out that its history is not so old its history is somewhat new যদি আমি চাওঁ যে এটা শৈক্ষিক বিষয় হিচাপে ৰাষ্ট্ৰীয় বিজ্ঞানৰ বিকাশ কিন্তু নতুন ই বহুত পুৰণা নহয় it was in 1880 keep it the mind the year 1880 1880 চনত it was the Columbia University of USA America's Columbia University it was the Columbia University of America USA started to teach the political science to the peoples created political science department to train the students for a life of public service in Columbia University Columbia University public service বিষয়ে পঢ়াবৰ কাৰণে প্ৰথমবাৰৰ কাৰণে কি হৈছিল যে ৰাজনীতি বিজ্ঞানক এটা শৈক্ষিক বিষয় হিচাপে এটা বিভাগ হিচাপে গঠন কৰা হৈছিল গতিকে the political science as a subject matter first started in where it was started in Columbia University how that university from a department of political science তেওঁলোকে কি কৰিছিল ৰাজনীতি বিজ্ঞানৰ এটা বিভাগ তেওঁলোকে খুলিছিল under the leadership of whom John William Burgess keep the mind the George William Burgess J.W. Burgessৰ হাতত তেওঁৰ নেতৃত্বত 1880 চনত আমেৰিকাৰ কলম্বিয়া ইউনিভাৰ্চিটিত ৰাজনীতি বিজ্ঞানৰ এটা বিভাগ পোন প্ৰথমবাৰৰ কাৰণে আৰম্ভ হৈছিল Herbert Baxter Adams a professor who introduced seminar style learning into colleges in United States according to legend Adams was the first westerner to use the term political science and the word politics first used by Aristotle বহুতে ভাবে যে পশ্চিমৰ দেশৰ তেওঁ প্ৰথমজন ব্যক্তি যিয়ে ৰাজনীতি বিজ্ঞান শব্দটো ৰাজনীতি নহয় ৰাজনীতি বিজ্ঞান শব্দটো প্ৰথমবাৰৰ কাৰণে প্ৰয়োগ কৰিছিল বিভিন্ন ৰাজনৈতিক চিন্তাবিদৰ অৰিহণাৰ যোগেদি ৰাজনীতি বিজ্ঞানে কি হৈছে এটা শৈক্ষিক বিষয়ত পৰিণত হৈছে in this context এই প্ৰসংগত the name of Francis Laborৰ নাম আমি বিশেষভাৱে উল্লেখ কৰিব পাৰো who was a professor of history and political science যিজন ব্যক্তি ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আছিল মই আগতে কৈছো ৰাজনীতি বিজ্ঞান ইতিহাস আৰু অৰ্থনীতি আৰু ভূগোল জিওগ্ৰাফি এইবিলাক একেলগে আমি সোশ্যাল সায়েন্স বুলি কওঁ গতিকে হিষ্ট্ৰি আৰু পলিটিক্যাল সায়েন্স এটাই সাবজেক্ট আছিল The history or political science যিজন professor আছিল of Columbia University needs special mention তেওঁৰ নাম বিশেষভাৱে উল্লেখ কৰিব লাগিব কি নাম ফ্ৰেন্সিছ লেবাৰ FRANCIS ফ্ৰেন্সিছ লেবাৰ LIEBER মই অলপ ডাঙৰ কৰি দিছো বাৰু ফ্ৰেন্সিছ লেবাৰ তেওঁৰ নাম আমি বিশেষভাৱে উল্লেখ কৰিব লাগিব কিয়নো কৰিব লাগিব his work civil liberty and self government তেওঁ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল তেওঁ
তেওঁ লিখি উলিওৱা তেওঁৰ যিটো ৱৰ্ক মানে তেওঁৰ যিটো কষ্ট সেই কষ্টটো ক'ত প্ৰকাশ পাইছিল Civil Liberty and Self-নামৰ গ্ৰন্থত has made significant contributions towards the growth of political science as an academic discipline. আৰু এই Civil Liberty and Self-Government খনে ৰাজনীতি বিজ্ঞানক এটা পৃথক বিষয় হিচাপে অধ্যয়ন কৰাৰ বাটৰ সূচনা কৰিছিল অৰ্থাৎ তেওঁ তাত লাহে লাহে এইটো অনুভৱ কৰিছিল যে ৰাজনীতি বিজ্ঞানক হিষ্ট্ৰীৰ পৰা ৰাজনীতি বিজ্ঞানক সমাজশাস্ত্ৰৰ পৰা পৃথককৈ অধ্যয়ন কৰাৰ সময় আহি পৰিছে this was his realization, it was his experience, it was his recommendation, it was his analysis, তেওঁৰ বিশ্লেষণ আছিল গতিকে আমি দেখিলো যে তেওঁৰ সেই ধাৰণাটো ক'ত ডেভেলপ হৈ গ'ল কলম্বিয়া ইউনিভাৰ্চিটি ডেভেলপ হ'ল কাৰ হাতত ডেভেলপ হ'ল জন ডব্লিউ বাৰ্জেছৰ হাতত 1880 চনত য'ত তেওঁলোকে পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টটো গঠন কৰিছিল কলম্বিয়া ইউনিভাৰ্চিটি আৰু এই যি কলম্বিয়া ইউনিভাৰ্চিটি জন বাৰ্জেছৰ নেতৃত্বত যিখিনি কাম আৰম্ভ হৈছিল তেওঁলোকৰ এটা গ্ৰুপে তেওঁলোকৰ এটা চিন্তাশীল গ্ৰুপে তেওঁলোকে কি কৰিছিল এখন জাৰ্নেল প্ৰকাশ কৰিছিল আৰু এই জাৰ্নেলখন প্ৰকাশ হৈছিল কেতিয়া 1886 চনত in 1886 this school inaugurated the political science quarterly which was the first scholarly journal of political science as a discipline শৈক্ষিক বিষয়ৰ এখন কিতাপৰ নিচিনাকৈ এখন আলোচনীৰ নিচিনাকৈ 1886 চনত কি হৈছিল political science quarterly published হৈছিল so you must keep in mind this also first one is 15th century Niccolo Machiavelli second one is the contribution of the many thinkers to the development of the discipline then the rule of the Francis Labour who realized to study the political science as a separate subject and he recommended it in his great book The Civil Liberty and the Self-Government and in the next step development was that the department of the political science was formed in the world for the first time in the Columbia University in 1880 under the leadership of John W. Burgess and this university this department and this person John W. Burgess and his friends they have published a magazine known as Political Science Quarterly we can say it's a journal they have published a journal in the name Political Science Quarterly in 1886 this is the first stage development of the political science this is the first stage development of the political science as an academic discipline is it okay বুজি পাইছা এই পিৰিয়ডটোক আমি কি বুলি কওঁ যে ৰাজনীতি বিজ্ঞানৰ শৈক্ষিক বিষয় হিচাপে বিকশিত হোৱাৰ প্ৰথমটো ষ্টেজ আগৰখিনি কি আছিল প্লেটো এৰিষ্টটলৰ পৰা মেকিয়াভেলিলৈকে সেখন হৈছে পটভূমি সেইখিনি আমাৰ পটভূমি সেইটো হৈছে আমাৰ বেকগ্ৰাউণ্ড আৰু ষ্টাৰ্টিঙৰ আৰম্ভণি ক'ৰ পৰা হৈছে 1880 পৰা বা ফ্ৰেন্সিছ লেবাৰৰ ধাৰণাৰ পৰা আমি আৰম্ভ কৰি 1886 চনৰ পলিটিকেল সায়েন্স কোৱাৰ্টাৰলি প্ৰকাশ কৰালৈকে আমি এই সময়কণক আমি কি ক'ব পাৰো যে পলিটিকেল সায়েন্স এটা একাডেমিক ডিসিপ্লিন হিচাপে গঢ় লৈ উঠিছিল বুলি আমি ক'ব পাৰো যদি মই মডাৰ্ণ পিৰিয়ড বুলি দিছো তথাপিও তোমালোকে কি কৰিব পাৰিবা দিস ইজ দা ফাৰ্স্ট পিৰিয়ড দিস ইজ দা ফাৰ্স্ট স্টেজ ডেভেলপমেন্ট এগেইন ইন দা ফাৰ্স্ট স্টেজ একেটা ফাৰ্স্ট স্টেজত আমি আৰু ধৰিব পাৰিম কি যে জন হপকিন্স ইউনিভাৰ্চিটি ইন 1876 John Hopkins University in 1876 was another milestone in the growth of political science ৰাজনীতি বিজ্ঞানক এটা পৃথক সাবজেক্ট হিচাপে আগবঢ়াত সহায় কৰা আন এখন ইউনিভাৰ্চিটিৰ নাম হৈছে জন হপকিন্স ইউনিভাৰ্চিটি in this context they established the John Hopkins Historical and Political Science Association ইয়াত কিন্তু জন হপকিন্স কলেজে কি কৰিছিল হিষ্ট্ৰী আৰু পলিটিকেল সায়েন্সক একেলগে লৈ এটা সংস্থা গঠন কৰিছিল মই আগতে কৈছো history political science economics is a social science as a result history or political science ok ami eta subject hisabe poibole arambho koile kone John Hopkins University ketia pora 1877 sonor pora 1877 pora ekane ami dekhisu je 1880 tia agor khonat ami jetu koisu 1880 political science bhag hoil kor pora history pora 1876 ot history or political science eta asil 1880 history পৰা ওলাইলে কোন পলিটিক্যাল সায়েন্স এটা সেপারেট সাবজেক্ট হৈ পৰি Columbia and John Hopkins contributed significance towards the growth of political science as an academic discipline so among of the all universities of the world we can take into account the name of John Hopkins College University John Hopkins University and Columbia University for the establishment of political science as a separate discipline or for the development of the political science as an academic discipline for the first time. The subject subsequently began to embrace various concepts like rights, justice, law, sovereignty
while analyzing the functions of the government. আৰু লাহে লাহে কি হল এই পলিটিক্যাল সায়েন্স ডিপার্টমেন্ট অফ পলিটিক্যাল সায়েন্সৰ বিষয়টোৱে কি বিষয় সামৰি ললে the rights অধিকাৰ justice ন্যায় law আইন sovereignty সাৰ্বভৌমত্ব আৰু চৰকাৰৰ ক্ষমতা ওকে যে তেওঁলোকে কি কৰে যে ৰাজনীতি বিজ্ঞানে যে ৰাষ্ট্ৰৰ চৰকাৰ বিষয় অধ্যয়ন কৰিব লাগিব গতে ৰাষ্ট্ৰৰ চৰকাৰৰ কোনখিনি বিষয়বস্তু বিষয় অধ্যয়ন কৰিব যে ৰাষ্ট্ৰত থকা অধিকাৰ ৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰা ন্যায় ৰাষ্ট্ৰই প্ৰণয়ন কৰা আইন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ধাৰণা ইত্যাদি সম্পৰ্কে তেওঁলোকে অধ্যয়ন কৰিবলৈ প্ৰথমতে আৰম্ভ কৰিলে সো দিস ওয়াৰ দ্য সাবজেক্ট মেটাৰ অফ পলিটিক্যাল সায়েন্স ইন ডেপ্থ পিৰিয়ড আমি যেতিয়া পিছত পঢ়িম স্কোপ অফ পলিটিক্যাল সায়েন্স ৰাজনীতি বিজ্ঞানত আমি কি পঢ়িব লাগে আসলতে আমি ৰাজনীতি বিজ্ঞানৰ প্ৰথম অৱস্থাত আৰম্ভ কৰিছিল কিহৰ ওপৰত অধিকাৰৰ ওপৰত মানুহৰ অধিকাৰ ৰাষ্ট্ৰৰ অধিকাৰ ক্ষমতা কাৰ্যাৱলী কেনেকুৱা হ'ব ন্যায় ৰাষ্ট্ৰই ন্যায় কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগিব আইন ৰাষ্ট্ৰই কেনেকৈ আইন প্ৰণয়ন কৰে sovereignty ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব অৰ্থাৎ সাৰ্বভৌমত্ব আইন অধিকাৰ আৰু ন্যায় আছিল ৰাজনীতি বিজ্ঞানৰ প্ৰধান বিষয়বস্তু till 1900 চনলৈকে এইগিটা সাবজেক্ট মেটাৰৰ ওপৰতে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা হৈছিল The establishment of the American Political Science Association in 1903 provided a boost towards the strengthening of the political science as a discipline. Academic discipline হোৱাৰ লগে লগে কি হ'ব লাগিব কিতাপ পত্ৰ ওলাব লাগিব ৰিসাৰ্চ গৱেষণা পত্ৰ ওলাব লাগিব আলোচনা পত্ৰ ওলাব লাগিব বিভিন্ন ধৰণৰ কাম-কাজ হ'ব লাগিব তেতিয়া হি এটা পৃথক সাবজেক্টত প্ৰতিষ্ঠিত হ'ব গতিকে আমেৰিকান পলিটিক্যাল সায়েন্স এছ'চিয়েশ্যন গঠন হৈ গ'ল কেতিয়া 1903 চনত আমেৰিকান পলিটিক্যাল সায়েন্স আমি কলম্বিয়া ইউনিভাৰ্সিটিৰ কথা কৈছো জন হপকিন্স ইউনিভাৰ্সিটিৰ কথা কৈছো এই কলম্বিয়া ইউনিভাৰ্সিটিত যেতিয়া হৈছিল যে আমেৰিকাৰ যেটো ইউনিভাৰ্সিটি গতে আমেৰিকাত কি হ'ল পলিটিক্যাল সায়েন্সৰ এটা এছ'চিয়েশ্যন হ'ল তেওঁলোকৰ এটা সংস্থা হ'ল তেওঁলোকৰ এটা সংগঠন হ'ল আৰু এই সংগঠনটো কেলে গঠিত হ'ল to boost towards the strengthening the political science as a discipline তেওঁলোকৰ মূল লক্ষ্য উদ্দেশ্য হৈ পৰিল যে ৰাজনীতি বিজ্ঞানক এটা পৃথক বিষয় হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব it soon became a leading organization for the study of political science and provided a platform for different scholars, department, institutions for the discipline of political science. গতিকে লগে লগে আমেৰিকান পলিটিক্যাল সায়েন্স এছ'চিয়েশ্যন কি হৈ পৰিল এটা প্লেটফৰ্ম হৈ পৰিল এটা ভেটি হৈ পৰিল কিহৰ ভেটি ৰাজনৈতিক সূত্ৰসমূহ ৰাজনৈতিক ধাৰণাসমূহ ৰাজনৈতিক বিষয়সমূহ অধ্যয়ন কৰা গৱেষণা কৰা ইয়াৰ ওপৰত নতুন নতুন গ্ৰন্থ প্ৰকাশ কৰা এই যেটো একাডেমিক শৈক্ষিক যিবিলাক কাম-কাজ বিলাক বৃদ্ধি কৰিবৰ কাৰণে বিকাশ কৰিবৰ কাৰণে পৃথিৱীৰ মানুহবিলাকৰ মাজত বা আমেৰিকাৰ চিন্তাবিদসকলৰ মাজত এটা সচেতনতা ক্ৰিয়েট কৰিবৰ কাৰণে এটা ভেটি প্ৰতিষ্ঠা হৈ কোনটো আমেৰিকান পলিটিক্যাল সায়েন্স এছ'চিয়েশ্যন It also widened the scope of political science beyond the study of political philosophy and institutions. এই আগতে আমি যিখিনি কথা আলোচনা কৰিছিলো সেইবিলাক বিষয়বস্তুতকে নতুন বিষয়বস্তুলৈ ই সম্প্ৰসাৰিত হ'ল যে ৰাজনীতি বিজ্ঞানে অকল সাধাৰণ ৰাষ্ট্ৰৰ দৰ্শনৰ কথা আলোচনা নকৰে ৰাষ্ট্ৰৰ চৰকাৰখনৰ কথা কাৰ্যপালিকা ন্যায়পালিকা জুডিচিয়াৰী এক্সিকিউটিভ লেজিসলেটিভ এণ্ড জুডিচিয়াৰী কাৰ্যপালিকা বিধানমণ্ডলৰ ন্যায়পালিকাৰ কথা অধ্যয়ন নকৰে ই ৰাজনৈতিক দৰ্শনৰ কথা অধ্যয়ন নকৰে ইয়াৰ বাহিৰতো থকা যিবিলাক ৰাজনৈতিক কাৰক আছে ৰাজনৈতিক বিষয় আছে যিবিলাক বিষয়বস্তুৱে ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয়বিলাকৰ ওপৰতো কিন্তু ৰাজনীতি বিজ্ঞানে অধ্যয়ন কৰা উচিত বা ৰাজনীতি বিজ্ঞানে অধ্যয়ন কৰিব লাগে অৰ্থাৎ the scope of political science increased under the leadership of the American Political Science Association আমেৰিকাৰ ৰাজনীতি বিজ্ঞান সংস্থাৰ যোগেদি ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু কি হ'ল বহল কৰা হ'ল বা বৃদ্ধি কৰা হ'ল কেনেকৈ ডেভেলপ হ'ল আমি যদি চাওঁ দেখা পাম 1920 চনৰ সময়ছোৱাত শিফট টু পজিটিভিষ্ট মুভমেন্ট এটা ইতিবাচক আন্দোলন ধনাত্মক এটা আন্দোলনৰ দিশৰে ৰাজনীতি বিজ্ঞান আৰম্ভ হ'ল এপ্লিকেশন অফ এম্পিৰিকেল এণ্ড ষ্টেটিষ্টিকেল মেথডছ এটো হৈছে সেকেন্ড ষ্টেজ অফ ডেভেলপমেন্ট তো 1920 চনৰ পিছত এটা কথা ভবা হ'ল কি বুলি ভবা হ'ল যে আমি প্ৰথম বিশ্বযুদ্ধই আমাক জোকাৰি থৈ গ'ল বিশ্বত শান্তি সুৰক্ষা আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাষ্ট্ৰ আৰু চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য পৰিৱৰ্তন হোৱা উচিত বিশ্বত শান্তি সুৰক্ষা আৰু প্ৰগতি ৰক্ষা কৰিবৰ কাৰণে আমি ৰাজনৈতিক বিষয়বস্তুবিলাক সলনি কৰা উচিত আমি বিশ্বত শান্তি সুৰক্ষা আৰু সম্প্ৰীতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি ৰাষ্ট্ৰক নতুন ধাৰণাৰে অধ্যয়ন কৰা উচিত কিয়নো state is not a self regulated mechanism it is a mechanism which is controlled and conducted by the human being so in 1920s
The people feel, the scholars feel, the research scholar feels, the professors feel that political science must pay importance on scientific analysis. বিজ্ঞানসন্মতভাৱে আমি ৰাষ্ট্ৰৰ নীতি নিয়মক অধ্যয়ন কৰিব লাগিব আৰু এই বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিবলৈ কি হ'ব লাগিব ৰাষ্ট্ৰ এখনক আমি ৰাষ্ট্ৰ হিচাপে অধ্যয়ন নকৰি ৰাষ্ট্ৰ পৰিচালনা কৰা ব্যক্তিসকল ৰাষ্ট্ৰৰ লগত জড়িত থকা মানুহ আৰু মানুহৰ আচৰণক আমি অধ্যয়ন কৰিব লাগিব গতিকে চেঞ্জ কলৈ আহিল to study about the human nature গতিকে so application of empirical and statistical methods developed during the second stage of development of the political science as an academic discipline, especially in first half of the 20th century. 1920 শতিকাৰ প্ৰথমাৰ্ধত আমি এই ঘটনা দেখিবলৈ পাইছো scientific research in social science started বিজ্ঞানসন্মতভাৱে আমাৰ সমাজ বিজ্ঞান অধ্যয়ন সমাজ বিজ্ঞান মই আগতে কৈছো হিষ্ট্ৰী পলিটিক্যাল সায়েন্স ইকোনমিক্স এইবিলাক আছে সমাজ বিজ্ঞান আমি সমাজ বিজ্ঞানৰ সমাজৰ সমস্যাবিলাক সমাধান কৰা যেটো সূত্ৰ উলিয়াম যেটো উত্তৰ উলিয়াম যেনেকৈ আমি সৰল কৰা অংক এটা বিভিন্ন মেথড ইউজ কৰি লাষ্টত আমি এটা উত্তৰ পাওঁ এই উত্তৰটো আমি যেনেকৈ যেতিয়া সাৰ্বিক হয় সকলোৱে গ্ৰহণ কৰে যেনেকৈ দিলে ধৰা a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ এটোক যদি আমি সমানে কৰি গৈ থাকিম গৈ লাষ্টত আমি এটা উত্তৰ পাওঁ যে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ মানে হৈছে a plus b whole square this is the result আৰু সেই a plus b whole square টো সকলোৰে কাৰণে শুদ্ধ তেনেকৈ ৰাজনীতি বিজ্ঞানৰ অধিকাৰ সম্পৰ্কীয় ধাৰণা ন্যায় সম্পৰ্কীয় ধাৰণা সাৰ্বভৌমত্ব সম্পৰ্কীয় ধাৰণা ৰাষ্ট্ৰৰ প্ৰকৃতি সম্পৰ্কীয় ধাৰণা ৰাষ্ট্ৰৰ আচৰণ সম্পৰ্কীয় ধাৰণা চৰকাৰৰ ক্ষমতা কাৰ্যালয় সম্পৰ্কীয় ধাৰণা ইত্যাদি বিলাকক আমি কি কৰিব লাগিব বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠা কৰিব লাগে বুলি এই কোন সময়ত আলোচনা কৰে যে আমি এনেকুৱা ধৰণে ইয়াৰ ব্যাখ্যা দিব লাগিব এনেকুৱা ধৰণে ইয়াৰ বিশ্লেষণ কৰিব লাগিব যাতে মানুহে ইয়া সঁচা বুলি সত্য বুলি মানি লবলৈ বাধ্য হয় বা মানি লব পাৰে যেতিয়া when people will accept that yes it is the right then it will become a science that is the scientific research in social science started অৰ্থাৎ আমি জানো যে সমাজ বিজ্ঞানৰ কোনোটো বিষয়ৰ আমি এটা উপযুক্ত সংজ্ঞা নাপাওঁ ৰাজনীতি বিজ্ঞান কাক বোলে 100টা মান সংজ্ঞা আছে ৰাজনীতি কাক বোলে 100টা মান সংজ্ঞা আছে অৰ্থনীতি কাক বোলে অৰ্থনীতি বিজ্ঞান কাক বোলে 100টা মান সংজ্ঞা আছে মানে সংজ্ঞা this is not science the a behavioral period কলে no এনেকে একদম থাকিলে নহব we must come into the conclusion আমি এটা সিদ্ধান্ত লাহিব লাগিব what should be accepted by all যেটো সকলোৱে গ্ৰহণ কৰিব লাগিব আমি এই প্ৰক্ৰিয়ালৈ যাব লাগিব তেতিয়াহে পলিটিক্যাল সায়েন্স প্ৰকৃততে সায়েন্স হ'ব অৰ্থাৎ আমি সায়েন্স বনাবৰ কাৰণে ষ্টাৰ্টিং হৈছে lead behavioral movement another behavioral movement actually developed in 1950s 1950 চনৰ সময়লে behavioral movement আকৌ ডেভেলপ হৈছে পোষ্ট আমি হেকন হতিয়া পোষ্ট behavioralism ধৰণে আমি পিছত আলোচনা কৰিম emerged as an interdisciplinary subject it was the third stage second stage goal third stage আমি দেখা পাওঁ যে behavioral movement টো হৈ থকা সময়তে 1950 চনৰ পিছত আমি কি দেখা পাইছো যে আন্ত সম্পৰ্কীয় সাবজেক্ট হিচাপে ৰাজনীতি বিজ্ঞান ডেভেলপ হৈছে বিকাশ হৈছে যে ৰাজনীতি বিজ্ঞান এটা সিঙ্গল সাবজেক্ট নহয় political science is not completely independent subject it is the combination of many subjects there is a close relationship with other subjects ৰাজনীতি বিজ্ঞানক অধ্যয়ন কৰিবলৈ হলে আমি অন্য কিছুমান বিষয়বস্তু জানিব লাগিব অন্য বিষয়ৰ লগত ৰাজনীতি বিজ্ঞানৰ কি থাকিব সম্পৰ্ক আছে আমি ইকোনমিক্স নজনাকে পলিটিক্যাল সায়েন্স জানিব নোৱাৰো হিষ্ট্ৰী নজনাকে আমি পলিটিক্যাল সায়েন্স জানিব নোৱাৰো অৰ্থাৎ পলিটিক্যাল সায়েন্স পঢ়িলে আমি হিষ্ট্ৰীৰ লগত সম্পৰ্ক থাকিব ইকোনমিক্সত থাকিব লাগিব এনেকে কেবেটা সাবজেক্টৰ সংমিশ্ৰণ যেতিয়া হয় তেতিয়া তাক কোৱা হয় ইন্টাৰডিসিপ্লিনাৰী subject so political science in this period political science became an interdisciplinary subject this period they paid importance on the study of the human behavior already মই কৈছে মানুহৰ আচৰণ সম্পৰ্কে তেওঁলোকে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল who are the scholars behind it এনে ধৰণৰ behavioral আচৰণবাদী আন্দোলন বা আচৰণবাদী দৃষ্টিভংগী বিজ্ঞানসন্মত দৃষ্টিভংগী ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিব লাগে বুলি কোন সকল চিন্তাবিদে কোন সকল পণ্ডিতে কোন সকল শিক্ষাবিদে কোন সকল ৰাজনৈতিক চিন্তাবিদে ব্যাখ্যা আগবঢ়াইছিল among the all David Aston Charles E Merriam Arthur Bentley were the prominent যদি তোমালোকক কিবা কাৰণত আহে যে বিহেভিয়াৰ ৰিভলিউচনক সমৰ্থন কৰা আচৰণবাদী চিন্তাবিদসকলৰ ভিতৰত কেইজনমান চিন্তাবিদৰ নাম লিখা ডেভিড এষ্টন চাৰ্লছ ই মেৰিয়াম এণ্ড আৰ্থাৰ বেন্টলি এওঁলোকৰ নামকেইটা তোমালোকে মনত ৰাখিবা নেক্সট
Influence of the sociologists Tocqueville, G. Mosca, Max Weber, Talcott Person after the Second World War also seen in political in the development of the political science. David Astronom to he said political science related to the study of the state and government, basically the concept authoritarian allocation of value. ক্ষমতাৰ মূল্যবোধ সম্পন্ন বিতৰণৰ লগত ৰাজনীতি বিজ্ঞান জড়িত অৰ্থাৎ ক্ষমতা কেনেকৈ পায় আৰু এই ক্ষমতা কেনেকৈ প্ৰয়োগ কৰা হয় হেৰল্ড লাছৱেল he also said that who gets what when and how কোনে কেনেকৈ ক্ষমতা লাভ কৰে কেতিয়া পায় আৰু কিয় পায় এই সম্পৰ্কীয় অধ্যয়নে আমাৰ ৰাজনীতি বিজ্ঞানৰ বিকাশত অৰিহণা আগবঢ়াইছিল বা আমাৰ বিহেভিয়াৰেল ৰিভলিউশনছ আচৰণবাদী আন্দোলন আগবাঢ়ি গৈছিল এই সকলৰ ভিতৰত মেক্স ৱেবাৰ টালকট পাৰ্কছন জি মস্কা টকভিলি এইখিনি নামো আমি জনা উচিত ডেভিড এষ্টনে ৰাষ্ট্ৰ শব্দটো আমি যেটো পলিটিক্যাল সায়েন্স ডিসকাসড অ্যাবাউট দ্য স্টেট এন্ড গভর্নমেন্ট বুলি কওঁ this concept has changed he said no if we think that political science deals with the state and government then it's a narrow meaning যদি আমি ৰাষ্ট্ৰ আৰু চৰকাৰ বিষয়ে কেৱল ৰাজনীতি বিজ্ঞানে অধ্যয়ন কৰে বুলি ভাবো তেতিয়ালে ই হ'ব এটা শুদ্ধ অৰ্থ ইয়াৰ বৃহৎ অৰ্থ যদি আমি বহল অৰ্থত চাবলৈ যাওঁ তেতিয়ালে আমি আলোচনা কৰিব লাগিব যে political science deals with the political system he has changed the word state and government to political system ৰাষ্ট্ৰ আৰু চৰকাৰ ঠাইত তেওঁ ক'লে ৰাজনৈতিক ব্যৱস্থা political system বুলি ক'লে গোটেই ব্যৱস্থাখিনি ৰাজনীতিৰ লগত জড়িত প্ৰত্যেকটো ব্যৱস্থা including the bureaucrats include the election system including the judicial system include the human behavior including the social behavior including the economic impact including the historical impact এই গোটেই বিষয়বস্তুবিলাকৰ লগত আমি জড়িত কৰি আমি কি কৰিব লাগিব পলিটিক্যাল সিস্টেমক বুজি পাবলৈ চেষ্টা কৰিব লাগিব গতে পলিটিক্যাল সিস্টেম ওয়ার্ডটো তেওঁ ইউজ কৰিব ললে কিয়টাত state and government গতিকে don't be worry what is political system বুলি আহি গলে ভয় নাখাবা তেওঁৰ মতে ৰাষ্ট্ৰখন হৈছে এটা পদ্ধতি ৰাষ্ট্ৰখন হৈছে এটা ব্যৱস্থাপনা পিছলে আমি দেখিবা মেক্স ৱেবাৰ কথা আমি আলোচনা কৰিছো ইয়াৰ উপৰি যি হল রাইটার্স আছে সিস্টেম এপ্রোচ তোমালোকে কাপলানৰ সিস্টেম এপ্রোচ হয়তো পাবা সিস্টেম এপ্রোচ এটা কোৱা হৈছে যে সোসাইটিৰ ডিমান্ড সৃষ্টি হয় সোসাইটিৰ সৃষ্টি হোৱা ডিমান্ডক আমি ইনপুট বুলি কওঁ মানুহৰ মাজত কিছু দাবী উত্থাপন হয় মানুহৰ মাজত কিছু সমস্যাৰ সৃষ্টি হয় মানুহে কিছু সমস্যাৰ সমাধান বিচাৰে এই সমস্যাবিলাকৰ সমাধান বিচৰাটো হৈছে ইনপুট হেতু হৈছে হেঁচা হেতু হৈছে আমাৰ ডিমান্ড দাবী আৰু সেই হেঁচাই কি কৰে ৰাষ্ট্ৰযন্ত্ৰক প্ৰহাৰ কৰে ৰাষ্ট্ৰযন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায় এই আমাৰ সমাজত থকা বিভিন্ন অভাৱ অভিযোগ সমস্যাবিলাক কাৰ ওপৰত আমি জাপি দিওঁ চৰকাৰৰ ওপৰত জাপি দিওঁ তে ইনপুট বিলাক ক'ত পৰে চৰকাৰৰ ওপৰত পৰে চৰকাৰে তাক কি কৰে আউটপুটলৈ ৰূপান্তৰিত কৰে কি আউটপুট কেনেকৈ সমস্যাবিলাক সমাধান হ'ব এই যে সমস্যা সমাধান কৰাৰ ব্যৱস্থা সেইটো হৈছে ডিসিশন মেকিং প্ৰসেস গতিকে এনভায়ৰনমেন্ট আছে সমাজখন আছে সমাজত কি হৈছে ইনপুট সৃষ্টি হৈছে ডিমান্ডৰ সৃষ্টি হৈছে ডিমান্ড বিলাক কোনে মিট আপ কৰিছে চৰকাৰে যি ধৰণে মিট আপ কৰিছে তাক কোৱা হৈছে ডিসিশন মেকিং প্ৰসেস সিদ্ধান্ত গ্ৰহণকাৰী প্ৰক্ৰিয়া আৰু সিদ্ধান্তই কি কৰিছে আউটপুট তাৰ কিছুমান পলিসি বনাইছে পলিসিবিলাক ইমপ্লিমেন্ট কৰিছে আৰু পলিসিবিলাক ইমপ্লিমেন্ট কৰাৰ পিছত আকৌ আমাৰ মাজত নতুন সমস্যাৰ সৃষ্টি কৰিছে আকৌ এনভায়ৰনমেন্টে তাক ইনপুট ক্ৰিয়েট কৰিছে আকৌ ইনপুটে সিস্টেমৰ সময় পেলাই আউটপুট হৈছে এনেকে চক্ৰকাৰে আমাৰ পলিটিক্যাল সিস্টেমটো চলি আছে প্ৰত্যেকবাৰে চৰকাৰ গঠন হৈ আছে প্ৰত্যেকবাৰে নতুন ডিমান্ড আহি আছে প্ৰত্যেকবাৰে নতুন কামকাজ তেওঁলোকে কৰি গৈ আছে কিন্তু আজিলৈকে আমি দেখিছো যে ইনপুট হে হোৱা নাই ডিমান্ড হে হোৱা নাই গতিকে এই যেটো ডিমান্ড এই যেটো এনভায়ৰনমেন্ট আছে এনভায়ৰনমেন্টৰ সৃষ্টি হোৱা ডিমান্ড গৈ পেলাই সিস্টেমত পৰা সিস্টেম মানে ডিসিশন মেকিংৰ পৰা আউটপুট হোৱা এই গোটেই পদ্ধতিটোক আমি একেলগে অধ্যয়ন কৰিলে তাক আমি এটা পলিটিক্যাল সিস্টেম বুলি উপলব্ধি কৰিব পাৰো সো the third point I have used the word interaction between society and politics gain importance society সৃষ্টি হোৱা সমস্যাই কেনেকৈ ৰাজনীতিৰ ওপৰত প্ৰভাৱ পেলায় হেতুৱে কিয় প্ৰাধান্য পাবলৈ আৰম্ভ কৰিলে যে সোসাইটি আৰু সমাজ আৰু ৰাজনীতিৰ মাজত এটা সম্পৰ্ক আছে উত্তৰপুত্ৰ এটা সম্পৰ্ক আছে আৰু এই সম্পৰ্ক হে ৰাষ্ট্ৰ এখনক আগলৈ লৈ গৈ থাকে যে ৰাজনীতি বিজ্ঞানৰ উদ্দেশ্য হৈছে to discuss to analyze the interactions between the society and politics
ইন এ ষ্টেট এখন ৰাষ্ট্ৰৰ মাজত থকা সমাজ আৰু ৰাজনীতিৰ মাজৰ সমস্যাক গুৰুত্ব দিব দিয়াটো ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু হ'ব লাগে another development was taken place in America. They have formed a council known as Social Science Research Council. Social Science Research Council, সমাজ শাস্ত্ৰ সমাজ বিজ্ঞান গৱেষণা পৰিষদ সমাজ বিজ্ঞান গৱেষণা পৰিষদ বুলি এক পৰিষদ কোট আৰম্ভ কৰিলে আমেৰিকাত আৰম্ভ কৰিলে এই যেটো গৱেষণা পৰিষদ এই ধাৰণাটো বৰ্তমানো চলি আছে তোমালোকে নাম শুনিবা ICSSR Indian Council of Social Science Research ICHR Indian Council of Historical Research এইবিলাক কিছুমান কাউন্সিল যিবিলাকে কি কৰে এই সোশ্যাল সায়েন্স ৰিসাৰ্চ কাউন্সিল আমেৰিকাই কি কৰিছিল তেওঁলোকে ফান্ড দিছিল টকা পইচা দিছিল তেওঁলোকে ব্যক্তিসকলক কৈছিল যে ৰাজনৈতিক বিষয়বস্তুবিলাক অধ্যয়ন কৰক আমি আপোনালোকক ফাইনান্সিয়ালি সহায় কৰিম আপোনালোকে লিখি উলিয়া গ্ৰন্থ আমি প্ৰকাশ কৰিম অৰ্থাৎ মানুহ সেইখন সময় শিক্ষিত সন্তোষ চিন্তাবিদসকলক ৰাজনৈতিক বিষয়বস্তুবিলাক অধ্যয়ন কৰিবৰ কাৰণে তেওঁলোকে বিশেষভাৱে অৱদান আগবঢ়াইছিল কোনে সোশ্যাল সায়েন্স ৰিসাৰ্চ কাউন্সিল অফ আমেৰিকা Next আহিল post behavioral period মডাৰ্ণত কি হৈ গল যে post behavioral period টো আৰম্ভ হ'ল কেতিয়া 1960 চনৰ শেষৰ ফালে 1960 চনৰ শেষৰ ফালে আৰম্ভ হ'ল and it can be said as a reaction against behavioral revolutions আৰু এই 1960 চনৰ পিছত যেটো আমি উত্তৰ আচৰণবাদ ডেভেলপ হ'ল এই উত্তৰ আচৰণবাদৰ ডেভেলপমেন্টক আমি ক'ব পাৰো যে এটো আচৰণবাদৰ এটা প্ৰতিক্ৰিয়া কি প্ৰতিক্ৰিয়া যে আচৰণবাদী আন্দোলনটো যেতিয়া আৰম্ভ হৈ গল মানুহৰ যেতিয়া আচৰণ অধ্যয়ন কৰিব ললে যেতিয়া অধিক সংখ্যাৰ ওপৰত আমি আগতে কৈছো নহয় কোৱান্টিটেটিভ ৰিসাৰ্চ পৰিসংখ্যাৰ ওপৰত গুৰুত্ব দিবলৈ ললে ডাটা আৰু ফ্যাক্ট ডাটাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ ললে বিজ্ঞানসন্মত তথ্যৰ কথা ভাবিবলৈ ললে তেতিয়া কি হৈ গল যে আমি সামাজিক যেটো ব্যৱস্থাপনা মানুহৰ যেটো আচৰণ ইয়াক আমি ল্যাবৰেটৰী নিচিনাকৈ টেষ্ট কৰিব নোৱাৰো আমি তথ্য বা ডাটাৰ সহায়ত এখন সমাজৰ প্ৰকৃত স্বৰূপটো বিশ্লেষণ কৰিব নোৱাৰো সেইটো অনুভৱ কৰি তেওঁলোকে ক'লে যে no political science cannot be discussed on the basis of only behavioral approach that is value free approach মূল্যবোধ বিহীন ধাৰণাৰে আমি ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিব নোৱাৰো আদৰ্শহীনভাৱে আমি ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিব নোৱাৰো আমি ৰাজনীতি বিজ্ঞানক ফিলোসফিক্যাল নোহোৱাকে আমি অধ্যয়ন কৰিব নোৱাৰো কিছু পৰিমাণে ফিলোসফিক্যাল হ'ব লাগিব দাৰ্শনিক চিন্তা চৰ্চাৰ প্ৰয়োজন আহিব গতিকে তেওঁলোকে দেখিলে যে আচৰণবাদী আন্দোলনে ৰাজনীতি বিজ্ঞানক পূৰ্ণভাৱে আগুৱাই নিব নোৱাৰিলে যেটো কাৰণে দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টি হ'ল বুলি আমি ক'ব পাৰো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কোল্ড ওয়াৰ পিৰিয়ড আৰম্ভ হ'ল শীতল যুদ্ধৰ পিৰিয়ড চলি থাকিব ললে গতিকে বহুত চিন্তাবিদে ক'লে যে behavioral revolutions is not completely acceptable সম্পূৰ্ণৰূপে ইয়াক গ্ৰহণ কৰিব নোৱাৰি it is partially correct এটো আংশিকভাৱে গ্ৰহণ কৰিব পাৰি why because it is too much emphasis on scientific technique আচৰণবাদী আন্দোলনে মানুহৰ আচৰণক ৰাষ্ট্ৰৰ কামকাজক চৰকাৰৰ কামকাজক এখন দেশৰ প্ৰতিচ্ছবিক অকল তেওঁলোকে বিজ্ঞানসন্মত কৌশলেদি অধ্যয়ন কৰিব খোজে and it's not possible to discuss the social phenomena purely to discuss in a scientific method সমাজৰ বিষয়বস্তুবিলাকক আমি কমপ্লিট বৈজ্ঞানিকভাৱে অধ্যয়ন কৰাটো সম্ভৱ নহয় বুলি উপলব্ধি কৰিলে আৰু এই বৈজ্ঞানিকভাৱে অধ্যয়ন কৰিবলৈ যোৱাৰ কাৰণে কি হ'ল ৰাজনীতি বিজ্ঞানটো সমাজৰ কাৰণে ৰিলায়েবল নোহোৱা হ'ল বুলি কৈছে ইৰিলেভেন্ট অপ্ৰাসংগিক হৈ পৰিল ৰিলায়েবিলিটি কমি আহিলে ইয়াৰ গুৰুত্বতা কমি আহিলে আৰু কিছুমান চিন্তাবিদে ক'লে যে বিহেভিয়ৰালিজমে কি কৰিলে এন্ড অফ আইডিঅলজি আদৰ্শৰ অৱসান ঘটিলে end of decline of political theory ৰাজনৈতিক তত্ত্বৰ কি হৈ গল ডিক্লাইন হৈ গল হ্ৰাস পাবলৈ আৰম্ভ কৰিলে যাৰ ৰাজনৈতিক তত্ত্বৰ যেটো গুৰুত্বটো হ্ৰাস পাবলৈ তাৰ মানে বিহেভিয়ৰালিজমত পলিটিক্যাল সায়েন্স ধ্বংস হ'বলৈ আৰম্ভ হৈছে বা পলিটিক্যাল সায়েন্সৰ যেটো ডেভেলপমেন্টটো ৰৈ গল ষ্টপ হৈ গল বুলি তেওঁলোকে অনুভৱ কৰিছিল মানে পোষ্ট বিহেভিয়ৰাল ডেভেলপমেন্ট ডেভেলপ হ'ল keep it your mind the founder of the behavioral revolutions or the main exponent of the behavioral revolution was also David Aston and post behavioral was also David Aston একেজন ব্যক্তিয়ে ট্ৰেডিশনাল এপ্ৰোচৰ পৰা তেওঁলোকে বিহেভিয়ৰাল এপ্ৰোচত গুৰুত্ব দিছিল আকৌ বিহেভিয়ৰাল এপ্ৰোচৰ পৰা তেওঁ মোহভংগ হৈ তেওঁ আকৌ পোষ্ট বিহেভিয়ৰাল এপ্ৰোচত ডেভেলপমেন্টত গুৰুত্ব আৰোপ কৰিছিল গতিকে ডেভিড এষ্টন দুইটা পিৰিয়ডৰ লগতে জড়িত ৰাখি থবা এটা পোষ্ট বিহেভিয়ৰাল পিৰিয়ডে কি অনুভৱ কৰিলে যে অকল ৰাজনীতি বিজ্ঞানৰ বিজ্ঞানসন্মতভাৱে নহয় দাৰ্শনিকভাৱেও মূল্যবোধ সম্পূৰ্ণভাৱেও
ঐতিহাসিকভাৱেও অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে both the process are important according to the post behavioral approach keep it mind it's become like the mixed economy concept জানা নহয় এফালে যে কৈছিলে capitalism আনফালে socialism কথা কৈছিল নহয় দুইটা mixed economy বুলি কয় তেনেকে behavior traditional view আৰু behavioral view দুইটাকে একগোট কৰি পেলাই কি থিওৰি ডেভেলপ হল post behavioral theory develop হল দুইটাৰ সংমিশ্ৰণত আমি কি পালো যে post behavioral আমি পালো so we can say that the post behavioral is the offspring of traditional and behavioral interaction যে traditional পৰম্পৰাগত ধাৰণা আৰু আচৰণবাদী ধাৰণাৰ দুইটাৰ সম্পৰ্কত দুইটাৰ সংমিশ্ৰণত আমি উত্তৰ আচৰণবাদ লাভ কৰিলো আৰু এই উত্তৰ আচৰণবাদৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈছো কেনেকৈ এটা ডেভেলপ হল ইন সেপ্টেম্বৰ 1969 1969 চনৰ সেপ্টেম্বৰ মাহত in an annual meeting of American Political Science Association আমি যে আগত আলোচনা কৰিছিলো যে পলিটিক্যাল সায়েন্সক এটা সাবজেক্ট যে ডেভেলপ হোৱাত আমেৰিকাৰ ৰাজনীতি বিজ্ঞান সংস্থাই বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰ এখন বাৰ্ষিক সভাত ডেভিড এষ্টনক সভাপতিৰ ভাষণ দিবৰ কাৰণে আহ্বান কৰিছিল প্ৰেসিডেন্সিয়েল এড্ৰেছ আৰু তাতে তেওঁ কি কৰিলে 1969 চনত তেওঁ ক'লে যে তেওঁ আসলতে বহু দিনৰ আগৰ পৰা 1953 চনৰ মানৰ পৰা 1950-53 চনৰ মানৰ পৰা কৈ আছিল যে বিহেভিয়াৰেল এপ্ৰোচ লাহে লাহে মানে বিহেভিয়াৰেল এপ্ৰোচৰ গুৰুত্বতা ৰিলায়েবিলিটি লাহে লাহে হ্ৰাস পাইছে আমি নতুন চিন্তা কৰিব লাগে সেই তেওঁৰ ধাৰণাটো 1953 চনৰ ধাৰণাটো তেওঁ 1969 চনত তেওঁ পুনৰ উল্লেখ কৰিলে ক'ত তেওঁৰ এড্ৰেছত কিহত এড্ৰেছটোৰ টাইটল আছিল তাৰ নামটো আছিল তেওঁ যিটো বিষয়ৰ ওপৰত ভাষণ দিছিল সেই বিষয়টোৰ নাম আছিল নিউ ৰিভলিউচন ইন পলিটিক্যাল সায়েন্স ৰাজনীতি বিজ্ঞানৰ নব্য আন্দোলন নব্য বিপ্লৱ নতুন আন্দোলন নব্য বিপ্লৱ যে ৰাজনীতি বিজ্ঞান আমি নতুন আন্দোলন কৰা নতুন বিপ্লৱ কৰা নতুন যুগৰ সূচনা কৰাৰ সময় আহি পাইছে হুইচ লেড টু পোষ্ট বিহেভিয়াৰিজম যিটোৱে আমাক আচৰণবাদৰ যুগলৈ আগবঢ়াই লৈ গৈছে Another great important person was the Jacquard and Jacquard. In 1980s, Catherine Jacquard, J-U-C-K-E-R-T, and Michael Jacquard, Z-U-C-K-E-R-T, Z-U-C-K-E-R-T. So, in a short, we can cooperate as Jacquard and Jacquard. They make the following observation. তেওঁলোকে তলত দিয়া ধৰণে কথাটো উল্লেখ কৰিলে কি বুলি উল্লেখ কৰিলে where Aston had spoken in 1953 of the decline of modern political theory যে আধুনিক ৰাজনৈতিক তত্ত্ব ইতিমধ্যে হ্ৰাস পাইছে বুলি 1953 চনত ৰাজনীতি তত্ত্ব হ্ৰাস পাইছে বুলি এষ্টনে যি বিষয়ে উল্লেখ কৰিছিল and others at the same time had gone to speak the death of traditional political theory or jikon সময়ত বহুতে আমাৰ পৰম্পৰাগত তত্ত্ব শেষ হল বুলি অনুভৱ কৰিছিল মৃত্যু হল বুলি ভাবিছিল by 1997 চনৰ সময়ছোৱাত the situation has become quite different কিন্তু 1997 চনত ই সম্পূৰ্ণৰূপে 97 চনত সলনি হৈ গল তাৰ মানে পোষ্ট বিহেভিয়াৰিজম পিৰিয়ডটো 1969 চনৰ পৰা আমি 2000 চন মানলৈকে চলি আছে বুলি ক'ব পাৰো গতে 1997 চনত ই সলনি হৈ গল the behavioral movement hardly exists as such আৰু সেই যেটো আচৰণবাদৰ যেটা দোষ আছিল আচৰণবাদৰ যেটা ভুল আছিল সেই ভুলবিলাক একেধৰণে নাই থকা বুলি তেওঁলোকে অনুভৱ কৰিলে তাৰ মানে আচৰণবাদৰ পুনৰ নিৰীক্ষণ হল আচৰণবাদৰ সংশোধন হল আচৰণবাদৰ সংস্কাৰ হল change has came into exist in behavioral revolutions Leo Strauss L-E-O-S-T-R-A-U-S বৰ টান নাম কিন্তু মনত ৰাখিবই লাগিব তোমালোকে যিকোনো প্ৰকাৰে Leo Strauss and Hannah Arendt H-A-N-N-A-H Arendt A-R-E-N-D-T Arendt Leo Strauss and Hannah Arendt 1906 to 1975 were two great political thinkers of post-behavioral period এই উত্তৰ আচৰণবাদৰ সময়ৰ দুজন বিখ্যাত চিন্তাবিদ হৈছে Strauss আৰু Arendt great exponent of the phenomenology which paid more importance on the subjectivity than objectivity তেওঁলোক কিহৰ আছিল তেওঁলোক প্ৰবক্তা phenomenology কাৰ্য উদ্দেশ্য প্ৰণোদিত উদ্দেশ্য বিষয় কেন্দ্ৰিক phenomenology মানে হৈছে বিষয় কেন্দ্ৰিক
দেন অবজেক্টিভিটি আমি কেনেকৈ কাম কৰোঁ কেনেকৈ যাওঁ সেইটো কথা কিহৰ কাৰণে যাওঁ সেইটো গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিছে যে ৰাজনীতি বিজ্ঞানে কেনেকৈ চৰকাৰ গঠন কৰে সেইটোতকৈ কিহৰ ওপৰত গুৰুত্ব দিব লাগে চৰকাৰে কিয় গঠন কৰে চৰকাৰে কি কৰিব লাগে এইটো সাবজেক্টিভিটি what is government subject oriented not object oriented it believe that fact data and matter are not important আৰু আদৰ্শ উদ্দেশ্য লক্ষ্যত আমি উপনীত হ'বৰ কাৰণে আমি সদায় তথ্যৰ ওপৰত গুৰুত্ব দিলে নহ'ব বুলি তেওঁলোকে উপলব্ধি কৰিছিল যে কেৱল জাস্ট মেজাৰমেন্ট through quantification we can't realize the social phenomena যেটা সোশ্যাল যিবিলাক কাৰ্যক্ৰমণিকা আছে সোশ্যাল যিবিলাক বিষয়বস্তু আছে এই বিষয়বস্তুবিলাক কিন্তু আমি কেৱল তথ্যৰ যোগেদি টেবুলৰ যোগেদি ডাটাৰ যোগেদি চনৰ যোগেদি সংখ্যাৰ যোগেদি আমি ব্যাখ্যা কৰিব নোৱাৰো আমি কি হ'ব বিষয় কেন্দ্ৰিক হ'ব লাগিব মূল বিষয় আমি কি বিষয়ৰ কাৰণে অধ্যয়ন কৰিছো what is the main subject why সাবজেক্টটোহে গুৰুত্বপূৰ্ণ ইয়াৰ কাৰণে আমাৰ তথ্যটো বহুত বেছি গুৰুত্বপূৰ্ণ নহয় এনেকুৱা এটা ধাৰণা কি হ'ল উত্তৰ আচৰণবাদৰ সময়কণত দেখা দিলে জন ৰাৱলছ you have heard his name he is famous for the theory of distributive justice বিতৰণমূলক ন্যায় ধাৰণাৰ কাৰণে তেওঁ বিখ্যাত তেওঁ লিখা বিখ্যাত গ্ৰন্থখনৰ নাম আছিল A Theory of Justice published in 1970 1970 চনত জন ৰাৱেলছে তেওঁ A Theory of Justice নামৰ গ্ৰন্থ this is the last part of developmental আমি গৈ আছো মই ৰাখিবা this is the another part of the development আমি কি পালো traditional period পালো before 1900 1900 আমি পালো behavioral revolutions তাৰপিছত আমি পালো post behavioralism third stage and slowly and gradually we are going to the fourth stage before we reach the fourth stage we should know about in that John Rawls in the third stage major innovation was that the claim of normative theory or rather knowledge or norms can be posited comfortably as per the authority of science this is science alone cannot explain political theory with utmost assertion John Rawls তেওঁৰ theory of justice নামৰ গ্ৰন্থত ক'লে যে আমি যিবিলাক ধাৰণা আমাৰ যিবিলাক জ্ঞান আমাৰ যিবিলাক মূল্যবোধ আছে এই জ্ঞান ধাৰণা আৰু মূল্যবোধৰ লগত বিজ্ঞান সমানে আগবাঢ়ি গলেহে প্ৰকৃত সত্যত উপনীত হ'ব পাৰিম অকল বৈজ্ঞানিক চিন্তা চৰ্চাৰ যোগেদি আমি লক্ষ্যত আদৰ্শ উদ্দেশ্যত উপনীত হ'ব নোৱাৰিম বা ৰাজনীতি বিজ্ঞান বিকাশ হ'ব নোৱাৰিব বা ৰাজনীতি বিজ্ঞানৰ কমৰ বিৱৰ্তন হ'ব নোৱাৰিব গতিকে কি আহিল যে মূল্যবোধ জ্ঞান ধাৰণা এই সকলোবিলাক কি আহিব লাগিব বিজ্ঞান আৰু বিজ্ঞানসন্মত ধাৰণা আটাইগিটাৰ সংমিশ্ৰণ হ'লেহে আমি ৰাজনৈতিকভাৱে আগবাঢ়ি যাব পাৰিম three basic concepts developed by Rawls তিনিটা বিশেষ ধাৰণাৰ বিকাশ ঘটালে কি ধাৰণা what is justice ন্যায় সম্পৰ্কীয় ধাৰণা morality নৈতিকতা সম্পৰ্কীয় ধাৰণা and science আৰু তেওঁ ক'লে the justice morality and science are the core issue of political theory or political science যা ৰাজনৈতিক তত্ত্ব বা ৰাজনীতি বিজ্ঞানৰ মূল বিষয়বস্তু হিচাপে আমি এই তিনিটা কথা উপলব্ধি কৰা উচিত আৰু এই তিনিটাৰ জাস্টিফিকেশন কৰিব লাগিব এই তিনিটা বিষয়বস্তু আমি অধ্যয়ন কৰিব লাগিব এই মূলত তিনিটা বিষয় হৈছে কি যে ন্যায় নৈতিকতা আৰু বিজ্ঞান জাস্টিস morality and science then come to the present period we can say that this is the last period or this is not actually last period it is the contemporary period this is the current period this is the present period development বৰ্তমান সময়ত কোন কেনেকুৱা ধৰণৰ ধাৰণাই ৰাজনীতি বিজ্ঞানৰ ওপৰত প্ৰভাৱ বিস্তাৰ পেলাইছে this period we can say as feminist period and postmodern period এটো আমি নাৰীবাদী সময় বুলি ক'ব পাৰো নহয় উত্তৰ আধুনিক যুগ বুলি ক'ব পাৰো কিন্তু নাৰীবাদী বুলি আমি কিয় কৈছো যে before this approach all the development which were taken place in political science they are led by the male person and male people analyze everything the male people depicted everything the male people contributed many things as a result it was the male dominated theory all the theoretical development all the development of the political science were led under the leadership of the male person or male dominant nature পুৰুষ প্ৰধান ধাৰণাৰে পুৰুষ প্ৰকৃতিৰে বেছিভাগ পুৰুষৰ হাততে এই আমি যদি চাবলৈ যাওঁ যে এই পোষ্ট বিহেভিয়াৰিয়েল সময়লৈকে উত্তৰ আচৰণবাদৰ সময়লৈকে ৰাজনীতি বিজ্ঞানৰ ধাৰণা তত্ত্ব
আদৰ্শ উদ্দেশ্য লক্ষ্য ইত্যাদি সকলো বিষয়বস্তু বিকাশ হৈছিল আৰু পুৰুষসকলৰ চিন্তা চৰ্চাৰে প্ৰতিফলন ইয়াত ঘটিছিল য'ত নাৰীয়ে বিশেষভাৱে ভূমিকা পালন কৰিব পৰা নাছিল as a result কি হ'ল যে this contemporary period or the feminist period began the feminists did not disown the collection of the data and facts but their chief concern were to fully recognize the importance of women in the structuring of the political theories and concepts. তেওঁলোকে ফেমিনিষ্ট সকলে কি ক'লে যে ডাটা লাগে নে নালাগে ফেক্ট লাগে নে নালাগে সেইটো বৰ বিশেষ তেওঁলোকৰ মেটাৰ নহয় এই কথাবিলাকৰ লগত লাগি থকা নাই যেনেকৈ ট্ৰেডিশ্যনেল পিৰিয়ড ডাটাবেছ নাছিল বিহেভিয়াৰ পিৰিয়ড ডাটাবেছ হ'ল পোষ্ট বিহেভিয়াৰ পিৰিয়ডে ক'লে যে আমি অকল ডাটাৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব মূল্যবোধৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব এই সকলোবিলাক কথাবিলাকক আঁতৰাই দি ফেমিনিষ্ট মুভমেন্টে নাৰীবাদী সকলে ক'লে যে কি যে নাও ইটস দ্য পিৰিয়ড এটো এটা এনেকুৱা এটা যুগ ইয়াত আমি কাৰ ৰিকগনিশ্যন বিচাৰিছো আমি স্বীকৃতি বিচাৰিছো ইম্পৰ্টেন্স অফ ওমেন নাৰীৰ গুৰুত্বতা ক'ত ইন ষ্ট্ৰাকচাৰিং অফ দ্য পলিটিকেল থিয়ৰি এণ্ড কনচেপ্ট ৰাজনৈতিক তত্ত্ব গঠন কৰাৰ ক্ষেত্ৰতে হওক ৰাজনৈতিক ধাৰণা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতে হওক আমি নাৰীৰ মৰ্যাদা নাৰীৰ গুৰুত্ব আৰু নাৰীৰ অধিকাৰৰ বিষয়ে আমি গুৰুত্ব দিয়াটো বিচাৰিছো গতিকে সো in the development of the political science new subject matter came into exist this is not only new it was old but demand was new both men and women formed the society but when the society is always dominated by the male person women becomes frustrated dominated and they may also think that they were tortured so they wanted to get their rights in a strong way শক্তিশালী ৰূপত তেওঁলোকে নিজৰ অধিকাৰবিলাক পাবৰ কাৰণে আগবাঢ়ি আহিল অৰ্থাৎ মহিলাৰ সবলীকৰণৰ ধাৰণাই ৰাজনীতি বিজ্ঞানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে নাৰী সবলীকৰণৰ ধাৰণাই ৰাজনীতি বিজ্ঞানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে কেতিয়া আমি এই পোষ্ট মডাৰ্ণ পিৰিয়ড বা ফেমিনিষ্ট পিৰিয়ড নাৰীবাদী আন্দোলনৰ সময়ত আমি বুলি ক'ব পাৰোঁ after serving the history of the western thought and practice feminists have concluded that categories had been formulated exclusively by or for men এতিয়ালৈকে আমি যিবিলাক ৰাজনৈতিক বিজ্ঞানৰ ধাৰণা অধ্যয়ন কৰিছো বা যিমান সমাজ বিজ্ঞানৰ ধাৰণা অধ্যয়ন কৰিছো এই সকলোবিলাক বেসিক্যালি কোনে নিৰ্ণয় কৰিছে পুৰুষে নিৰ্ণয় কৰি আছে who used the categories not merely to organize but also to manipulate and control not only the nature but other human beings first and foremost the women আৰু এই পুৰুষসকলে যিবিলাক নীতি নিয়ম বনাই আহিছে তেওঁলোকে যে একা পৃথক ধাৰণা ক্ৰিয়েট কৰিছে অকল তেনেকুৱাই নহয় এওঁলোকে কি কৰিছে আমাৰ সমাজখনকো মেনিপুলেট কৰিছে বিপথে পৰিচালিত কৰিছে বা অন্যায় কৰিবলৈ গৈ আছে বিশেষকৈ ওমেন সকলক মহিলাসকলক সকলো বিষয়ৰ পৰা আঁতৰত ৰাখি মহিলাসকলক অন্যায় কৰিবলৈ চিন্তাবিদসকল গৈ আছে বুলি তেওঁলোকে অনুভৱ কৰিছে it is the central theme of feminism that not to establish a new order তেওঁলোকৰ মতে নাৰীবাদী সকলৰ মতে যে এটা নতুন ব্যৱস্থাপনা সৃষ্টি কৰাটো তেওঁলোকৰ মূল লক্ষ্য নহয় মেথড নতুন পদ্ধতি সৃষ্টি মেথড অফ এনালাইজ পলিটিক্যাল সায়েন্স মেল উদ্দেশ্য নহয় উইথ দ্য হেল্প অফ সফিষ্টিকেটেড টেকনিক্স যে নতুন আধুনিক কিছুমান কৌশল লৈ নতুন ধাৰণা লৈ নতুন এখন ৰাজনীতি বিজ্ঞান প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰাটোৱে অকল নাৰীবাদৰ উদ্দেশ্য নহয় but to propagate কিন্তু তেওঁলোকে কি কৰিব বিচাৰিছে প্ৰচাৰ কৰিব বিচাৰিছে propagate কৰিব বিচাৰিছে the rights and legitimate demands of womenৰ যিটো নৈতিক দাবী নৈতিক অধিকাৰ এইবিলাক পোৱাৰ ক্ষেত্ৰতো নৈতিক অধিকাৰ ৰক্ষণাবেক্ষণ নৈতিক অধিকাৰ পোৱাৰ ক্ষেত্ৰতো নাৰীয়ে পাবলগীয়া মৰ্যাদাই গুৰুত্ব পাব লাগে বুলি তেওঁলোকে অনুভৱ কৰিছিল establish the fact that in all affairs especially in academic affairs women are at par with the men অন্য ক্ষেত্ৰত নহলো শৈক্ষিক ক্ষেত্ৰত মহিলাই পুৰুষৰ সৈতে সমান স্থান সমান মৰ্যাদা সমান অধিকাৰ পাব লাগে আৰু এই বিষয়টোক ৰাজনীতি বিজ্ঞানে গুৰুত্ব দিব লাগে বুলি তেওঁলোকে অনুভৱ কৰিছিল গতিকে ফেমিনিষ্ট যেটো টেন্ডেন্সি ইট ওয়াজ ডেভেলপ পোষ্ট মডাৰ্ণ পিৰিয়ড আমি আগতেটো ফেমিনিষ্ট পিৰিয়ড আৰম্ভ কৰিছো ফেমিনিষ্ট পিৰিয়ডৰ সমানে আমি দেখিছো যে পোষ্ট মডাৰ্ণ পিৰিয়ড আৰম্ভ হৈছে কেতিয়া ইট ওয়াজ ডেভেলপ ইন দ্য লেট 20th century 20th century 20 শতিকাৰ শেষৰ ফালে লাষ্টত পোষ্ট মডাৰ্ণ পিৰিয়ড ডেভেলপ হৈছে উত্তৰ আধুনিকতাবাদ আৰম্ভ হৈছে তাৰমানে লাষ্টটো কেতিয়া হ'ব আমি ধৰিব পাৰো 1990 ৰ পিছত 1990 চনৰ পিছত অৰ্থাৎ 2000 চনৰ ঠিক আগে আমি এই ধাৰণাটো ডেভেলপ হৈছে এন্ড্ৰিউ হেৰিউড you have heard the name Andrew Hewitt
এন্ডিয়ৰ হেৰিটেজ কেতিয়াও কি বুলি ক'লে যে এজ এ টুল অফ social and political analysis postmodern highlights the shift away from society structured by the industrialization and class solidarity to increasing the fragmented and pluralistic form information society in which individuals are transformed to producers to consumers. Individual replaces the class, religion and ethnic loyalties. তোমালোকে postmodernismক অলপ বেলেগ ধৰণে লোৱা যে অধিক বিজ্ঞানসন্মতভাৱে উত্তৰ আধুনিকতাবাদে ডেভেলপ হ'ল আৰু উত্তৰ আধুনিকতাবাদৰ ধাৰণাত এনেকুৱা এটা আহিল যে আমি কোনো বস্তু এটা দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰিব নোৱাৰো দেয়াৰ আৰ মাল্টিপল এসপেক্ট টু ষ্টাডি এ টপিক অৰ এ ইছ্যু এন ইছ্যু যিকোনো বিষয়ক আমি বিভিন্ন ধৰণে অধ্যয়ন কৰিব পাৰি rather to give importance on industrialization আমি পুঁজিবাদী ধাৰণাক অধিক গুৰুত্ব দিয়াতকৈ centralizing tendency কেন্দ্ৰীয়কৰণৰ প্ৰৱণতাক অধিক গুৰুত্ব দিয়াতকৈ ওপৰৰ পৰা জাপি দিয়া নীতিটোক আমি অধিক পৰিমাণে গ্ৰহণ কৰাতকৈ আমি কি কৰিব লাগিব সৰু সৰু ইউনিটক লৈ শাখাক লৈ সৰু সৰু বিষয়বিলাকক আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰিব লাগিব we have to study the segments we have to study the various local issue various simple issue various small issues to discuss to realize the whole phenomena of politics গোটেই ৰাজনীতি যদি গোটেই বিষয়বস্তুক আমি ডাঙৰকৈ বহলকৈ বুজিবলৈ হয় তেতিয়াহ'লে আমি সৰু সৰু বিষয়বিলাকক সূক্ষ্মভাৱে পৰীক্ষণ কৰাৰ সময় আহি পৰিছে অৰ্থাৎ সৰু সৰু বিষয়ক সূক্ষ্ম পৰীক্ষণ কৰি এটা সাৰ্বিক সিদ্ধান্তত উপনীত হ'বলৈ চেষ্টা কৰাটো হৈছে উত্তৰ আধুনিকতা পিৰিয়ডৰ উত্তৰ আধুনিকতাবাদৰ এটা মূল লক্ষ্য আৰু উদ্দেশ্য postmodernism ought to be as an extension of pragmatism যুক্তিসংগত বিজ্ঞানসন্মত আৰু আমি কি ৰিলায়েবল গ্ৰহণযোগ্য significant আমি postmodernটো আমি হ'ব লাগিব কি সমাজৰ প্ৰত্যেকটো ক্ষেত্ৰৰ পৰা ই গ্ৰহণযোগ্যতা হ'ব লাগিব তেতিয়াহে আমাৰ পলিটিক্যাল সায়েন্সে প্ৰকৃত দিশত গতি কৰিব a shift of solidarity and unification of society to its fragmentation and to some extent balkanization of the society influenced by the near miraculous progress of the science region and technology যদিও এখন সময়ত আমি দেখিছো বিজ্ঞান যুক্তি আৰু প্ৰযুক্তিবিদ্যাই আমাক ৰাজনীতি বিজ্ঞানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে কি একেটা সময়তে আমি সৰু সৰু ক্ষুদ্ৰ বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব দিয়াটো পোষ্ট মডাৰ্ণ পিৰিয়ডৰ মূল বিষয়বস্তু আছিল বুলি আমি ক'ব পাৰো then it has no faith in unified general doctrine or ideology এটাই আদৰ্শ এটাই ধাৰণা এটাই মাত্ৰ ব্যৱস্থাপনাৰ যোগেদি সকলো সমস্যা সমাধান হ'ব তেনে এটা ধাৰণাক postmodernism বিশ্বাস নকৰে according to postmodernism there is no unified general doctrine গোটেই পৃথিৱীৰ কাৰণে প্ৰযোজ্য হোৱা সকলো অঞ্চলৰ উন্নয়ন কৰা সকলো ৰাষ্ট্ৰক এখন সুন্দৰ ৰাষ্ট্ৰত পৰিণত কৰিব পৰা কোনো আদৰ্শ নাই বুলি তেওঁলোকে বিশ্বাস কৰে in its thought and ideas are never centralized and unified এটোৱে কেন্দ্ৰীয়কৰণ বা একত্ৰীকৰণ বিশ্বাস নকৰে rather they localize and scatter তেওঁলোকে স্থানীয় সমস্যাক আৰু বিস্তৃত কৰি অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে এই যে আমি এতিয়া যে চলি আছে না কি কয় ভোকেল ফৰ লোকেল বুলি যে কয় এই লোকেলাইজড সৰু কথাবিলাকক আঞ্চলিক কথাবিলাকক ক্ষুদ্ৰ বিষয়বিলাকক জাতি ধৰ্ম বৰ্ণ ভাষা লিংগ এইবিলাক বিষয়বস্তুক আমি বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিলে প্ৰকৃত ৰাজনৈতিক ব্যৱস্থাটো বুজি পাব পাৰিম বুলি নতুন নব্য আধুনিকতাবাদে বা পোষ্ট মডাৰ্নিজমে কি কৰে বিশ্বাস কৰে some of the exponents are Foucault যিসকল বিখ্যাত ব্যক্তি এখন সময়ৰ তেখেতসকলৰ নামবিলাক তোমালোকে চোৱা Foucault 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 1926 to 1984 Naomi Klein 1970 and Noam Chomsky নাম তোমালোকে শুনিছা Noam Chomsky 1928 Noam Chomsky has targeted new colonialism Noam Chomsky কেনেকৈ কৈছে যে আমি যদি আধুনিক ৰাষ্ট্ৰীয় বিজ্ঞান অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়ালে আমি কাৰ সমালোচনা কৰিছে নিউ কলোনিয়ালিজম নব্য উপনিবেশবাদৰ বিষয়ে অধ্যয়ন কৰিছে গ্লোবালাইজেশন বিশ্বায়নৰ কথা উল্লেখ কৰিছে এণ্ড দ্য কৰ্পোৰেট কেৰেক্টাৰ অফ দ্য ইকনমি অৰ্থনীতিৰ যিটো আমি বাণিজ্যিকীকৰণ ডি আইডিয়লাইজেশন আদৰ্শহীনতা আদৰ্শ নাইকিয়া কৰি দিয়া ডিগ্ৰেডেশন অফ দ্য ষ্টেণ্ডাৰ্ড অফ পলিটিক্স ৰাজনীতিৰ য'ত মৰ্যাদা হানি হোৱা আৰু ৰাজনৈতিক দল ইত্যাদি বিষয়বস্তু আমি কি কৰিব লাগিব অধ্যয়নৰ বিষয়বস্তু হিচাপে ল'ব লাগিব তাৰমানে আধুনিক সময়ত নিউ কলোনিয়ালিজম গ্লোবালাইজেশন কৰ্পোৰেট কেৰেক্টাৰ অফ দ্য ইকনমি
de-idealization, degradation of the standard of politics or political parties or behavior অধ্যয়ন কৰা এইটো এটা উপযুক্ত সময় আৰু এই সময়ত সাবজেক্ট মেটাৰ বাহি গৈ আছে ৰাজনীতি বিজ্ঞানৰ সাবজেক্ট মেটাৰ বাহি কোড পাই গল নিউ কলোনিয়ালিজম পাই গলগে নব্য উপনিবেশবাদ গ্লোবালাইজেশন বিশ্বায়ন কর্পোরেট ক্যারেক্টার অফ ইকোনমি অর্থনীতির বাণিজ্যিকীকরণ de-idealization এই যে আমি যে কত কোনো ইউনিফর্ম আইডিয়োলজি নাই বিভিন্ন আইডিয়োলজি হ'ব পাৰে ডিগ্ৰেডেশ্যন অফ দ্য ষ্টেণ্ডাৰ্ড অফ পলিটিক্স ৰাজনীতিৰ কেনেকৈ অৱক্ষয় ঘটিছে আৰু ৰাজনৈতিক দলবিলাকৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে এই সকলো বিষয়বস্তু অধ্যয়নটো হৈছে পোষ্ট মডাৰ্ণ কনচেপ্ট নাওমি কেলিনৰ নাম কৈছিলো মই তেওঁ 2001 চনত এখন গ্ৰন্থ প্ৰকাশ কৰে এই গ্ৰন্থখনৰ নাম আছিল নো লোগো কোনো লোগো নাই নো লোগো বুজি পাইছে না কথাটো লোগো আমি যে কওঁ ব্ৰেণ্ড there is no any brand theory এনেকুৱা কোনো এটা brand theory নাই যিটোৱে ৰাজনীতি বিজ্ঞানৰ প্ৰকৃত অৰ্থ উলিয়াব পাৰিব এনেকৈ নো লোগো নামৰ এখন গ্ৰন্থ তেওঁ প্ৰকাশ কৰিছে this book is also regarded as the Das Kapital of Naomi Calvin ইয়াক মাৰ্কছৰ Das Kapitalৰ লগত ইয়াক তুলনা কৰা হয় নো লোগো নামৰ গ্ৰন্থখনক কাৰ্ল মাৰ্কছৰ Das Kapital নামৰ গ্ৰন্থৰ লগত তুলনা কৰা হয় গতিকে আমি দেখিছো টাইম পাই শেষ হৈ আহিছে এইখিনি হৈছে বিভিন্ন সময় এটা সামাৰি মই তোমালোকক গুগল ক্লাছত দি দিম যে জন উইলিয়াম বাৰ্জেছ 1884 to 1931 তেওঁৰ নাম আমি যথেষ্ট পৰিমাণে মনত ৰাখিব লাগিব আমেৰিকান পলিটিকেল সায়েন্স এছ'চিয়েশ্যনৰ কথা মনত ৰাখিব লাগিব জন বাৰ্জেছৰ কথা মনত ৰাখিব লাগিব ফ্ৰেংক গুডনাউ ৱেষ্টেল ডব্লিউ উইলবাৰ্গবিৰ কথা মনত ৰাখিব লাগিব আমেৰিকান পলিটিকেল সায়েন্স এছ'চিয়েশ্যনৰ কথা মনত ৰাখিব লাগিব আমেৰিকান পলিটিকেল সায়েন্স ৰিভিউৰ কথা মনত ৰাখিব লাগিব বিহেভিয়াৰিজমৰ কথা আমি আলোচনা কৰিব লাগিব সায়েন্স অফ পলিটিক্স অফ মুভমেন্ট মানে এইটো সাইন্টিফিক আৰ্থাৰ বেন্টলি তেওঁ লিখা গ্ৰন্থখনৰ নাম যে দি প্ৰচেছ অফ দ্য গভৰ্ণমেণ্ট এ ষ্টাডি অফ ছ'চিয়েল প্ৰেছাৰ 1949 ত প্ৰকাশ পাইছে ইমানুৱেল কান্ত এণ্ড হিজ নেম অফ দ্য বুক ৱাজ ক্ৰিটিক অফ পিয়ৰ ৰিজন 1781 চনত তেওঁ প্ৰকাশিত বিখ্যাত গ্ৰন্থখনৰ নাম আছিল ক্ৰিটিক অফ পিয়ৰ ৰিজন আব্ৰাহাম কাপলান দ্য কণ্ডাক্ট অফ এনকুৱাৰী পল এফ কেৰ্ছ থমাছ এছ খুন এইটো ইত্যাদি হেৰল্ড লাছৱেলৰ নাম কৈছো হেৰল্ড লাছৱেলৰ কিতাপখনৰ নাম আছিল পলিটিক্স হু গেটছ হোৱাট when how 1950 চনত গতিকে তেনেধৰণে আমি যদি চাওঁ চাৰ্লছ মেৰিয়াম তেওঁ বিভিন্ন ধৰণৰ গ্ৰন্থ লিখিছে চাৰ্লছ মেৰিয়াম ডেভিড এষ্টনৰ গ্ৰন্থ আছে ইত্যাদিকৈ আমি বিভিন্ন গ্ৰন্থৰ লেখ ইয়াত আছে তোমালোকে সময়ত চাবা ষ্টাডি ডেভেলপমেণ্ট অফ দ্য পলিটিকেল সায়েন্সত বিভিন্ন ৰাইটাৰ্ছৰ বিভিন্ন লেখনি কিতাপৰ নাম কিন্তু উল্লেখ কৰিব পাৰিলে তোমালোকে ভাল নম্বৰ লাভ কৰিব পাৰিবা